ছাত্ৰীসকল আহি গ'ল নটিফিকেশন কম্পাৰ্টমেণ্টেল এক্সামৰ ওপৰত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 বাবুনি মৈদাম গুৱাহাটীৰ পৰা অফিচিয়েল এখন নটিফিকেশন আৰু এই নটিফিকেশনত তোমালোকে আটাইখিনি গম পাবা কেইটা বিষয়ত কম্পাৰ্টমেণ্টেল দিব পাৰিবা তোমালোকৰ কিমান মাৰ্কস লাগিব বা তোমালোকৰ পইচাৰ কিমান লাগিব আটাইখিনি এই ভিডিঅ'ত তোমালোকে গম পাবা গতে অফিচিয়েল এখন নটিফিকেশন তোমালোকে আৰু কাৰো খুদা বা বেলেগ ভিডিঅ' চোৱাৰ প্ৰয়োজন নাই এই ভিডিঅ'তে তোমালোক সম্পূৰ্ণ বুজি পাবা ছাত্ৰসকল তাৰ আগতে অৱগত কৰিব বিচাৰিছো এই পৰীক্ষাটোৰ কাৰণে আমি অনলাইন বেচ এটা লৈ আহিছো প্ৰত্যেক বছৰতে এইবাৰ লৈ আহিছো আৰু প্ৰত্যেক বছৰে আমাৰ তাত পঢ়ি বহু ছাত্ৰতে কম্পাৰ্টমেণ্টেল এক্সামত পাছ কৰিব পাৰে আৰু সেয়েহে এইবাৰ আমি লৈ আহিছো যাতে ছাত্ৰ ছাত্ৰীখিনি উপকৃত হ'ব পাৰে আৰু সেয়েহে তোমালোকে জইন হ'ব বিচাৰে তেতিয়া হলে আমি মেথ সায়েন্স সোশ্যাল সায়েন্স ইংলিশ আসামিজ আৰু জিওগ্ৰাফি ইলেক্টিভ জিওগ্ৰাফি আমি 5-6টা বিষয়ত আমি পঢ়াও গতে তোমালোক যদি কোনো ছাত্ৰ যদি আছে তেতিয়া হলে যাৰ যেটো বেয়া হৈছে তোমালোকে জইন হ'ব পাৰিবা গতে তোমালোকে কি কৰিব লাগিব তোমাৰ নামটো আৰু এক্সাম কোনকেটা বেয়া হৈছে তোমালোকে দিলে হল তোমালোকে যেটো WhatsApp নম্বৰ দেখা পাইছে এই নম্বৰটো তোমালোকে এক্সামত বেয়া হোৱা সাবজেক্ট এটা লিখি দিলে হল আৰু তোমাৰ নামটো আৰু ক্লাছটো দিলে হল তাৰ পিছত তোমালোক কিউআৰ কোড এটা পঠিওৱা হ'ব আৰু প্ৰতিটো সাবজেক্টৰ তোমালোকে মাত্ৰ 100 টকা পেমেন্ট কৰিলে হল মান্থলি নহয় পৰীক্ষালৈকে হ'ব এতিয়া আমি নটিফিকেশন কি আছে আমি চাব চেষ্টা কৰিম ছাত্ৰসকল তোমালোকে চিন্তা কৰিব নালাগে নটিফিকেশন যেটো অতি সোনকালে আহি গ'ল এতিয়া জাস্ট পঢ়াৰ হে কথা তোমালোকৰ গতে তোমালোকে পৰীক্ষাত বেয়া হৈছে মন মাৰাৰ কোনো প্ৰয়োজন নাই তোমালোকে দেখা পাইছা এই পৰীক্ষাটো মই গোটেইখিনি ডিটেইলছ কৈ দিছো জাস্ট যিখিনি ইম্পৰ্টেন্ট খিনি কৈ দিম তোমালোকে চোৱা যে those candidate who could not come out successful in HSSC examination 2026 but fail maximum 3 subject and obtain minimum 170 marks in aggregate mainly যদি চাও তেতিয়া হলে তিনিটা সাবজেক্ট যাৰ বেয়া হৈছে আৰু যদি মিনিমাম মার্কস 170 পাইছে তেতিয়া হলে এই পৰীক্ষাটো দিব পাৰিব অৰ্থাৎ তিনিটা সাবজেক্টত বেয়া হোৱা খিনিয়ে এই পৰীক্ষাটো দিব পাৰিব আৰু ইয়াত কোৱা আছে দুনিয়াতে কৈ দিছে ইয়াত চোৱা the complementary examination is single chance মানে এবাৰ যদি তোমালোকে পাস কৰা তেতিয়া হলে হ'ব যদি ফেইল কৰা তোমালোকে আৰু এক্সাম দিব নোৱাৰা ডাইৰেক্ট তোমালোকে 2027 চনৰ মেট্ৰিক পৰীক্ষাত বহিব লাগিব the candidate appearing complementary examination has to secure minimum 30% mark in subject appeared and her total marks must be 180 or above to come out successful যিসকল ছাত্ৰটিয়ে maximum minimum 30% অৰ্থাৎ 30% যদি নাম্বাৰ পায় তেওঁলোকেহে পাস কৰিব পাৰিব এই পৰীক্ষাটোৰ কাৰণে আৰু তাৰ যদি তলত পায় তেতিয়া ফেইল হ'ব মানে গমে পাইছা 30% লাগে আৰু টোটাল 180 ওপৰত পাব লাগিব মানে গম পাইছা মেইনলি কথাটো এইটোৱে যে তোমালোকে পাস কৰা নাম্বাৰৰ ওপৰত পাব লাগিব ধৰা হল তোমালোকে মেথছত 27 নম্বৰ লাগে পাস কৰিবৰ কাৰণে এমসিকিউ 13 পাব লাগিব ঠিক আছে তোমালোকে বুজি পাইছা মই আকৌ বুজাই দিছো তোমালোকে এমসিকিউ 13 বা ডেস্কটপ 14 এনেকুৱাকে পাব লাগিব কিন্তু তেতিয়া পাস কৰিব পাৰিবে লিখা আছে সেপাৰেটলি যেনেকুৱা তোমালোকে পৰীক্ষা দিয়া পাইছা গতে তোমালোকে বুজি পালে সেইখিনি আগৰ নিয়ম মতে হ'ব তাৰ পিছত ইয়াত কৈছে যিখিনি ইম্পৰ্টেন্ট মই সেইখিনি কৈ দি আছো তোমালোকে চাবা আৰু ইয়াত কৈছে তিনিটা সাবজেক্টত দিব পাৰে বুলি কৈ আছে আৰু লগতে প্ৰতিটো পৰীক্ষাৰ ফিস তোমালোকে দিছে 500 টকা দিব লাগিব আৰু এক্সট্ৰা তোমালোকে দিব লাগিব 150 টকা সেন্টাৰ ফিস যদি এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি এটা সাবজেক্টত বেয়া হৈছে তেতিয়ালে 500 টকা দিব লাগিব আৰু লগতে 150 টকা এক্সট্ৰা দিব লাগিব টোটাল 650 টকা দিব লাগিব আগতে কোনো ছাত্ৰ যদি দুখনত বেয়া হৈছে তেতিয়ালে 500 1000 টকা আৰু 150 টকা 1150 টকা দিব লাগিব কোনোবা যদি তিনিখনতে বেয়া কৰিছে তেতিয়ালে 1500 এফালে 150 1650 টকা পেমেন্ট কৰিব লাগিব দিব লাগিব গতে ছাত্ৰটিকে সেইখিনি তোমালোকে গম পালা সেইখিনি তোমালোকে হেৰি কৰিব লাগিব তোমালোকে নটিফিকেশন লিখা আছে সেইখিনি এনেকুৱাকে কৰিব লাগিব নেক্সট আমি যে চাও তেতিয়ালে এটা বস্তু ইম্পৰ্টেন্ট তোমালোকে চোৱা the compartmental examination shall be only the theory papers অকল মাত্ৰ থিওৰি পেপাৰ দিব লাগিব বহুতে ভাবে থিওৰি পেপাৰ মানে অকল মানে ডেসক্ৰিপটিভ এমসিকিউ নহয় নেকি নহয় হেতু কথা নহয় তোমালোকে যিখিনি প্ৰ্যাকটিক্যাল আছিল সেই প্ৰ্যাকটিক্যাল খিনি দিব নালাগে ধৰ তোমালোকে মেথছত 90 নম্বৰৰ ভিতৰত 10 নম্বৰ প্ৰ্যাকটিক্যাল আছে নে ইন্টাৰনেল এসেসমেন্ট এটো দিব নালাগে অকল কোনখিনি দিব লাগিব তোমালোকে লিখা অৰ্থাৎ এমসিকিউ আৰু ডেসক্ৰিপটিভ এইখিনি দিব লাগিব ঠিক আছে আৰু লগতে ইয়াত কোৱা আছে তোমালোকে চোৱা OMR answer sheet and objective question core subject as the SSLC examination
2026 the candidate this core subject will have to pass separately in OMR answer sheet and descriptive মানে OMR যেনেকুৱা তোমাৰ মেট্ৰিকত আছিল OMR আৰু descriptive দুইটাতে পাছ কৰিব লাগিব ইয়াত তেনেকুৱাকে দুইটাতে পাছ কৰিব লাগিব এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমে পালা আৰু যে ইয়াত তোমালোকক ফ্ৰেছ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিয়া হ'ব তাৰপিছত ইয়াৰ পৰা তোমালোকক অনলাইন ফৰ্ম ফিলআপ 13 এপ্ৰিল আজিৰ পৰা ষ্টাৰ্ট হৈছে 25 তাৰিখলৈকে এপ্লাই চলিব আৰু তোমালোকক অনলাইন পেমেন্ট যিসকলে পইচাটো 25 তাৰিখৰ আগত নিদিয়া 27 তাৰিখলৈকে দিব পাৰিব মেইনলি তোমালোকে এটা কথা মই ৰাখা ইয়াত বাৰু ইমান কথা নাই তোমাৰ অনলাইন এপ্লাইটো 13 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত অনলাইন এপ্লাই কৰিব পাৰিব মানে এপ্লাই কৰিব লাগিব ছাত্ৰসকল এইখিনি আছিল তোমালোকৰ ফৰ্ম ফিলআপৰ যিটো আহি গ'ল কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ নটিফিকেশ্যন গতিকে তোমালোকে এতিয়া পঢ়াহে কথা আৰু এডমিশ্যন লৈ লোৱা আমাৰ কালি বা পৰহি ভিতৰত আমি ক্লাছ ষ্টাৰ্ট কৰিম গতিকে মাত্ৰ এটা সাবজেক্ট 100 টকাকে তোমালোকে জইন হৈ যাব ঠিক আছে বাই